চিকিৎসক তথা সমাজকৰ্মী লক্ষ্মী গোস্বামীৰ 89 সংখ্যক জন্মদিন। তেজপুৰত চিকিৎসকগৰাকীৰ জন্মদিন উপলক্ষে আয়োজন কৰা হয় বিশেষ অনুষ্ঠানৰ। অধ্যাপক পূৰ্ণেশ্বৰ নাথ আৰু ডক্টৰ প্ৰাণজিৎ হাজৰিকাই সম্পাদনা কৰা দীপান্বিতা নামৰ এখন গ্ৰন্থ উন্মোচন কৰা হয় এই অনুষ্ঠানতে। লক্ষ্মী গোস্বামী বা সকলোৰে পৰিচিত দীপ বাইদেৱে স্থাপন কৰা শিশু বিকাশ কেন্দ্ৰত কেক কাটি উদযাপন কৰে 89 বছৰীয়া জন্মদিন। অনুষ্ঠানটোত বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি শুভেচ্ছা জনায় ডাক্তৰ লক্ষ্মী গোস্বামীক। যে এনেকুৱা এটা সুন্দৰ এটমছফিয়াৰত আৰু সবতকৈ ডাঙৰ কথা আমাৰ এই যে স্কুলখন আমি আৰম্ভ কৰিছিলোঁ, এইখন স্কুলৰ টিচাৰসকলে তাৰপিছত তেতিয়া আৰু ইয়াৰ কৰ্মকৰ্তাসকলে ইমান কষ্ট কৰি এই যে মিটিংখন সাফল্যমণ্ডিত কৰিছে তাৰ কাৰণে মই গ্ৰেটফুল। আৰু মই এটা কথা চবকে ক'ব খুজিছোঁ যে মোৰ যে ইমান গুণ আছে সেইটো মই আজি প্ৰথম জানিলোঁ। ইমান দিন গম পোৱা নাছিলোঁ। তাকে গম কেনেকৈ পাম? কেতেকীবাৰী গাঁৱৰ ছোৱালী 8 কিলোমিটাৰ খোজকাঢ়ি সুদা ভৰি অহা যোৱা কৰোঁ। গতিকে পৃথিৱীৰ লগত আমাৰ সম্পৰ্কটো তেতিয়া আমাৰ ঘৰতে গোটেই গাঁৱৰ ভিতৰত এটা সৰু মাৰ্ফি ৰেডিঅ' আছিলে। সেইটোৰ পৰাই যি পৃথিৱীৰ খবৰ চবৰ পাওঁ, তাৰ বাহিৰে একো কথা আমি গম নাপাইছিলোঁ।